হে দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নেন ব্লগ। আৰু দোস্ত, আজি ভিডিঅ'খন আৰম্ভ কৰিলোঁ দোকানৰ পৰা। দোকান মানে গাইজ, মোৰ লগৰ এজনে মানে দোকান খুলিব কালিৰ পৰা। চ' আজি মানে অলপ চাফ চাফাই কৰিব আহিছোঁ। তাৰ লগতে ময়ো থাকিম কোনোবা দিন আৰু কি ক'ম আৰু চ' এনেকুৱা কৰি ভিডিঅ'খন আৰম্ভ কৰোঁ আৰু চব বলক দোকানখন চাফ চাফাই কৰোঁ আৰু আপোনালোকে চাই থাকক। আপোনালোকে যদি গাড়ী চাড়ী বেয়া হয় ইয়াতে আনিব পাৰিব আৰু হা টেনশ্যন নকৰিব, লগৰজনে ক'লে আৰু গাইজ জাগাটোৰ নাম ক'ব পাৰিলোঁ। জাগাটো হ'ল চৈতবিধি নিয়াৰ কালী মন্দিৰ। এইফালে আছে কালী মন্দিৰটো, উঠাই দিওঁ ৰ'ব। এয়া হ'ল দোকানখন, এইফালে হ'ল এইফালে কালী মন্দিৰটো আছে। ইমান ভালকৈ দেখা নাযায়, ৰ'ব এইফালে কালী মন্দিৰ। আৰু যদি বেয়া হয় তেনেহ'লে ইয়াতে আহক, মানে ভাল কৰি দিব আৰু মই নকৰিলেও এয়া আছে মোৰ ফ্ৰেণ্ড, ইয়ে কৰি দিব। আৰু মই যদি থাকোঁ ময়ো কৰি দিম আৰু মোৰো দোকান হয় ইৰো দোকান হয়, ধৰি লওক দেই। আৰু ভাইটিয়ে পূৰা কামত বিজি, অহাৰ পৰা ৰেচেই পোৱা নাই। কি ক'ম আৰু পানী চানী মাৰিল এতিয়া আৰু আনিব যাব। আৰু এইফালে পূৰা ঝাৰু মাৰি আছে, মানে পানীবিলাক সিফালে সিঁচিয়াই দি আছে। এই ফৰকাট দুটা যে দেখিছে, এতিয়া পানী যাই আছে। ইফালে একদম পিষ্টল কিনিছোঁ, চাব নেকি গোলাম খাম মই ফায়াৰো কয়, কি ক'ম আৰু লেজাৰো আছে বগা কাৰোবাক লাগিছোঁ ক'ব ফিৰিব বস্তু কি ক'ল কি মাত্ৰ 500 টাকা বোলে। 500 টাকা না আৰু মাত্ৰ 500 টাকা নাকি এইখন থৈ আহোঁ গাড়ীত। পুৰা হৈ গ'ল কাম। এতিয়া আমি যাম তাৰ আগৰ দোকানখনত, তাৰ যিখিনি বস্তু আছে তাৰ পৰা আনি ইয়াতে থ'ব, কালিৰ পৰা ষ্টাৰ্ট দিব। আৰু এইফালে পাই গ'লোঁ পুৰণি দোকানখনত। আৰু এতিয়া বস্তুখিনি ইয়াতে নাই, ওপৰত থৈছে। আৰু ওপৰৰ পৰা নামি মানে গাড়ীত তুলি নিব লাগিব আৰু এইফালে পূৰা বস্তুবিলাক নামাবৰ কাৰণে উঠি গ'ল। তাই দিব আৰু মই ধৰিব লাগিব, হয় নাই পুৰা বস্তুবিলাক নমালোঁ ওপৰৰ পৰা। এইবাৰ গাড়ী নিব লাগে, চাফা কৰি আছে ইয়াতে ভাইটিয়ে। আৰু এইফালে চব বস্তুটো নমাই হ'ল, কিন্তু সেই মূৰ্তিটো থাকিব ইয়াতে, বিশ্বকৰ্মা বাবা ইয়াতে থাকিব, নাযায়। এইফালে পূৰা লোড লোৱা হৈ গ'ল। আৰু এতিয়া যাম আৰু দোকানত মানে বস্তুবিলাক থৈ মানে কিবা খাব লাগিব। আৰু তামাম ভোক লাগিছে গাইছ ৰাতিপুৱা। আৰু গাইছ এইফালে বস্তুবিলাক আনি পূৰা মানে কি কৰি আছোঁ, থৈ আছোঁ ভাল কৰি। আৰু কালিৰ পৰা ষ্টাৰ্ট হ'ব দোকান। হা চব কাম হৈ গ'ল, এতিয়া খালি ঘৰত যাব লাগে। আৰু গাড়ীখনক তেল মানে তাকো কিবা খুৱাব লাগিব না। আমাৰ লগতে কষ্ট কৰি আছে যিহেতু, তাক আমি যেনে ভাত খাওঁ তাকো পেট্ৰল খুৱাব লাগে। পেট্ৰল খোৱালোঁ, এতিয়া ঘৰত যাওঁ আৰু বাই বাই। এইখিনিয়ে হ'ল মোৰ ভিডিঅ'খন।